20 এপ্ৰিলত যদি তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰে দেন তোমালোকৰ যেটো ৰিজাল্ট শিট হয় ৰিজাল্ট শিটটো কেনে ধৰণে তোমালোকে চাবা আজিৰ ভিডিঅ'ত এখিনি দেখুৱাম আৰু ৰিজাল্টটো সঁচাকৈ 20 তাৰিখত দিব না নাই এটো জনাই দিম সো তোমালোকৰ ৰিজাল্টটো চাবলৈ হলে জাস্ট তোমালোকৰ হাতত এটা এন্ড্ৰইড মোবাইল আছে এন্ড্ৰইড মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিলে ব্ৰাউজাৰ সার্চ কৰিব seva.org.in বুলি সার্চ কৰি দিব সার্চ কৰি দিয়াৰ পিছত এনে ধৰণৰ এটা ইন্টাৰফেস তোমালোকৰ সন্মুখত শো হৈ যাব দেখা পাইছে SLC 2024 সো ইয়াত ক্লিক কৰি দিব যেতিয়া নেকি তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব হাই স্কুল লিভিং সাৰ্টিফিকেট এক্সামিনেশন 2024 ইয়াত তোমালোকৰ ৰিজাল্ট শিটটো চাবৰ কাৰণে এটা সিস্টেম আহি যাব সো ইয়াত তোমালোকৰ ৰোল নম্বৰখিনি ইয়াত এন্টাৰ কৰি কিনে তোমাৰ মাৰ্কশিটখিনি চাব পাৰিব কিমান নম্বৰ পাইছা এখিনি চালকে এনাউন্সমেন্ট হোৱা নাই আজিৰ এখিনি